খবৰ মই প্ৰতীক্ষা ডেকা আৰু মোৰ সহযোগীসকল ক্ৰমে পৰিণীতা, মিফতাহুল, ময়ূৰী আৰু কৃতিকা। আজি আমি আকৃতিৰ আৰ্হি গঠনৰ দলবদ্ধভাৱে আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে মই মোৰ আকৃতিবিলাক দেখুৱাম। এই দুটা আৰু এইটো মৌচাক। সৰহভোজবিলাক লোভ লাগিয়ে মৌচাক হয়। এইবাৰ মই মোৰ আকৃতিবিলাক দেখাবলৈ ওলাইছো। এইটো চকৰি, এইটো ৰকেট আৰু এইটো পঞ্চভুজ, যাৰ 5টা বাহু সমান। এইবাৰ মোৰ আকৃতিবোৰ এইটো সমান্তৰিক, এইটো ৰম্বাৰ সমান্তৰিক আকৃতিৰ 4টা বাহু সমান। এই আকৃতিটো হ'ল বৰ্গ 4টা বাহু সমান। মোৰ আকৃতিটো হ'ল ত্ৰিভুজ 3টা বাহু সমান। তো আমি আজি এইখিনি শিকিলো যে কি আমাক বিভিন্ন ধৰণৰ বস্তু দিয়া থাকিলে তাৰ পৰা আমি কেনেকুৱাকৈ নিৰ্দিষ্ট আকৃতি কিছুমান কি কৰিব পাৰোঁ, সজাব পাৰোঁ ন। এই আকৃতিৰ আৰ্হি যিটো, এই আকৃতিৰ আৰ্হিটোৱে হ'ল গণিত শাস্ত্ৰৰ মৌলিক গঠন। এইখিনি তোমালোকে মনত ৰাখিবা, ঠিক আছে। ভাল লাগিল আটাইৰে গঠনবিলাক, আকৃতিবিলাক দেখা পায়। আকৃতিৰ আৰ্হিখিনি সুন্দৰ হৈছে।